পোহৰলৈ আহিছে সুদখোৰৰ নিৰ্যাতনৰ ঘটনা। সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কঠোৰ আইন বলবৎ কৰাৰ সময়তে পোহৰলৈ আহিছে এক জঘন্য নিৰ্যাতনৰ ঘটনা। বোকাখাত পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ গোহাইবাৰীৰ জনৈকে চেনামল আহমেদ আৰু এলি আহমেদ নামৰ দম্পতীয়ে ঘৰৰ কাষতে থকা কিৰণ ঠাকুৰৰ পৰিয়ালক সময়ে সময়ে সুদলৈ টকা দি ভেটি মাটি কাঢ়ি লোৱাৰ প্ৰচেষ্টা কৰিছে। 80,000 টকা সুদলৈ দি 2 লাখ টকা আদায় কৰাত ক্ষান্ত নাথাকি 5,25,000 টকা দাবী কৰি দৰিদ্ৰ পৰিয়ালটোক শাৰীৰিক নিৰ্যাতন কৰি খেদি পঠিয়াই ভেটি মাটি জব্দ কৰাৰো যোজা কৰিছে। পৰিয়ালটোৱে গৃহিণী জ্যোতি ঠাকুৰে ইতিমধ্যে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও প্ৰাণৰ শংকাত ঘৰ বাৰী ত্যাগ কৰিছে। এনে ঘটনাই সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বোকাখাত আৰক্ষীয়ে এই কাণ্ডৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। আমাৰ মানুহজনে সুদত পইচা লৈছিলে এলি আহমেদৰ পৰা। তাৰপিছত সুদত পইচা লওঁতে সুদ বঢ়াই পেলাই মাটিটো লুটিব বিচাৰিছে। সুদত 80,000 টকা লৈছিলে আৰু আমি তেওঁ সুদ আনৰ পৰা লৈ পেলাই দিছিলো পইচা 2 লাখ টকা দিছিলো। 2 লাখ টকা সুদ দিছিলো। তাৰপিছত সেই টকাটো ৰাখি থলে, সেই টকাটো ঘূৰাই নিদিলে। তাৰপিছত আকৌ উল্টা হিচাপ দিছে বোলে 5,25,000 হৈছে, 5,25,000 এনেকা কৈছে। তাৰপিছত মোক সেইদিনাখন মোক মাৰিলে, সন্ধিয়া মাৰপিট কৰিলে। মানুহজনকো মাৰপিট কৰি চুচুৰাই নি সিহঁতৰ ঘৰত চাইন লৈছে। তাৰপিছত ৰাতি মানুহজন কি কৰিলে আৰু মাৰপিট কৰিব বুলি সি গাড়ীত গুচি গ'ল। তাৰ গিৰিয়েকে, তাৰ গিৰিয়েকৰ নামটো জানো চানামন কিবা এটা আছিলে, নাজানো। এলি আহমেদৰ গিৰিয়েক। মোৰ মানুহজনক মাৰিছিলে। কেছ দিছো মই, কেছ দিলো। দি পেলাই ছাৰে ক'লে তুমি যোৱা ঘৰত থাকিবা বুলি। ঘৰত থাকিবা বুলি ক'লে। তাৰপিছত মই ঘৰত আহি আছিলো। তাৰপিছত ঘৰৰ পৰা আকৌ তাই ধুনীয়াকে মোক জেওৰা খুটি উঠাই খেদিছে। ঘৰ খালী কৰ, ঘৰ খালী কৰ, বস্তু উলিয়া, এনেকা কৈছে। পুলিচে ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, কৈছে ল'ম বোলে এনেকা ক'লে। তাৰপিছত মোক কৈছে তুমি ঘৰত থাকিবা এনেকা ক'লে। নাই, মোক ঘৰ খালী কৰি গুচি যা বুলি কৈছে। বস্তু পানী চব ওলা কৈছে। জেওৰা খুটি লৈ মাৰিব বিচাৰিছে। তাৰপিছত মই কি কৰিলো, ৰাতি কথা নাই, মাইকী মানুহ ল'ৰা দুটা লৈ থাকিম, সেইটো কাৰণে মই দেউতা ঘৰলে কেইটামান ল'ৰা ছোৱালীৰ কাপোৰ ললো। তাৰপিছত মই কেইটামান ললো আৰু গুচি গলো। এতিয়া মই ঘৰত দেউতাহঁতৰ ঘৰত আছো। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।